DEE LPUPৰ বিজ্ঞাপনৰ যি অনলাইন এপ্লাই চলি আছে সেই অনলাইন এপ্লাই আপোনালোকে কৰিলে নে নাই কৰা সকলোৱে কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব অৰ্থাৎ আপোনালোকে কমেন্ট কৰিব ওপৰলাৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক যাতে এবাৰ চাকৰি পাবলৈ সক্ষম হয় আৰু যদি হে এতিয়ালৈকে আপোনালোকে অনলাইন এপ্লাই কৰা নাই আপোনালোকে আপোনালোকৰ কিবা যদি সুধিবলগীয়া আছিল কমেন্ট সেকশনত আপোনালোকে সুধিব পাৰে আৰু সকলোৱে উত্তৰ দিবলৈ মই আমি চেষ্টা কৰিম বহুতে এটা কথা সুধি আছিল সিটেটৰ আপডেট এটা সুধি আছিল সিটেটৰ যি পেপাৰ লিক হৈছিল সেই সম্পৰ্কে বহুতে সুধি আছিল নিউ সিটেট আহিব নে নাহে ডেট এক্সটেন্ড কৰিব নে নকৰে সেই কথাখিনি আমি আলোচনা কৰি ভিডিওটো একেবাৰে শেষলৈকে চাই থাকিব লাইক কৰিব আৰু আপোনালোকৰ মাজত শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব যি সকলে এইবিলাক প্ৰশ্ন বাৰে বাৰে সুধি থকা দেখা যায় আপোনালোকৰ লগৰ বন্ধু বান্ধৱী সুধি থকা দেখা যায় শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব বহুতে গম পায় যে যোৱা যি 21 তাৰিখে সিটেট হৈ গৈছিল সেই সিটেটটো কিছু জায়গাত যে পেপাৰ লিক হৈছিল অলমোস্ট লিক হৈছিল সেয়া সকলোৱে গম পাইছে আপোনালোকে স্ক্ৰিনত দেখিব পাৰে যে পেপাৰত ওলাইছিল আৰু ভাৰতৰ যি কেইজন পপুলাৰ আসলতে ইউটিউবাৰ বুলি ক'ব পাৰো আমি পপুলাৰ ব্যক্তি বুলি ক'ব পাৰো তেওঁলোকৰ চেনেলৰ ফালৰ পৰা তেওঁলোকেও কিন্তু পেপাৰ লিক হৈছিল বুলি তেতিয়াই উল্লেখ কৰিছিল আৰু বহুত ৰাজ্যত প্ৰতিবাদো হৈছিল বিহাৰত প্ৰতিবাদ হৈছিল উত্তৰ প্ৰদেশত প্ৰতিবাদ হৈছিল ৰাজস্থানত প্ৰতিবাদ হৈছিল আৰু এই যেটো বাতৰি পেপাৰ লিক হোৱা বাতৰিটো সত্য বুলি পেপাৰটো প্ৰকাশ পাইছিল টিভিটো প্ৰকাশ পাইছিল কিন্তু এটা লেটেষ্ট খবৰ আমি যি গম পালো কালি এখন CBSEৰ বৈঠক আছিল কিন্তু সেই বৈঠকখন কেৱল পেপাৰ লিক হোৱাৰ ওপৰতে বৈঠক হোৱা নাছিল এখন জেনেৰেল এছেম্বলি হৈছিল CBSE ফালৰ পৰা আৰু সেই এছেম্বলিত যি পেপাৰ লিক হোৱাৰ সম্পৰ্কে যেটো বিষয় উত্থাপন কৰিছিল হেতু পুনচাৰে CBSE ফালৰ পৰা নাই হোৱা বুলি কৈছিল লিক হোৱা নাই হোৱা বুলি কৈছিল গতিকে আপোনালোকে নিজে কমেন্ট সেকশনত কমেন্ট কৰক যে পেপাৰ সঁচাকৈ লিক হৈছিল নে নাই হোৱা কিন্তু আমি আৰু এখন আয়োগৰ প্ৰতিবেদনৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব তেওঁলোকে এনকুৱাৰী কৰি আছে নিৰ্দিষ্ট যি চেণ্টাৰত লিক হোৱাৰ সম্ভাৱনা আছিল তেওঁলোকে তাৰ ওপৰত পইণ্ট আউট কৰি পেলাই তাৰ ওপৰত তদন্ত চলাই আছিল অৰ্থাৎ CBSE যিখন কমিটি বনাই দিছিল তদন্ত আয়োগ বনাই দিছিল সেই আয়োগখনে ইতিমধ্যে কাম কৰি আছিল আমি এতিয়াও সেই তদন্ত কমিটিৰ প্ৰতিবেদনৰ কাৰণে অপেক্ষা কৰিব লাগিব যিমান সোনকালে হয় সিমান সোনকালে তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব আৰু দাখিল কৰাৰ ওপৰতে CBSE নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰিব কালি যিখন বৈঠক আছিল সেইখন এখন জেনেৰেল এছেম্বলি আছিল CBSE ফালৰ পৰা সময়ে সেইখন বৈঠক অনুষ্ঠিত হয় আৰু সেই বৈঠকত CBSE ফালৰ পৰা পেপাৰ লিক নাই হোৱা বুলি কৈছিল কাৰণ তেওঁলোকে অফিচিয়েলি কথাটো প্ৰকাশ কৰা নাই এতিয়ালৈকে কাৰণ তেওঁলোকে এতিয়াও তদন্ত আয়োগৰ কমিটি তেওঁলোকৰ হাতত পৰা নাই সেই কাৰণে অফিচিয়েলি তেওঁলোকে কোনো আপডেট দিয়া নাই কিন্তু যিখন মিটিং বহিছিল সেই মিটিঙত তেওঁলোকে নাই হোৱা বুলি প্ৰথম তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল পৰৱৰ্তী সময়ত সকলোখিনি আপডেট পাই থাকিব DWR অনলাইন এপ্লাই যদি কিবা আপোনালোকে প্ৰবলেম পাইছে সকলোৱে কমেন্ট কৰিব যিসকলে প্ৰবলেম পাইছে যিসকলে অলৰেডি এপ্লাই কৰিলে তেওঁলোকলৈ শুভেচ্ছা জনাইছো পৰৱৰ্তী সময়ত নতুন এটা বিষয়ৰ সৈতে সকলোৰে লগত আকৌ লগ পাম তেতিয়ালৈকে থ্যাংক ইউ